Hello students, welcome to Minida Tutorial. আশা কৰো সকলো ভালে আছা। আজি মই তোমালোকলৈ এটা অতি সুন্দৰ কবিতা, কবি হৈছে ধনাই বৰা। ধনাই বৰা দেৱৰ অতি সুন্দৰ কবিতা প্ৰিয় ছাত্ৰ আগবঢ়াইছো। শুনি যাবা হা। যি ছাত্ৰই শিক্ষকৰ উপদেশ ধৰে, যত্ন কৰি সৰ্বদাই লিখা পঢ়া কৰে, ধেমালিতে নকটাই অমূল্য সময়, অতি যতনেৰে নিজে পাঠ শিকি লয়। কলৈকো নিনিয়ে মন শিক্ষা সময়ত, নাথাকে নুফুৰে দুষ্ট ল'ৰাৰ লগত। পাঠ শিকি শিক্ষকক টুখে সৰ্বকাল, নকৰে কাৰোৰে সৈতে বিবাদ কুৰ্হাল। যি ছাত্ৰই কেতিয়াও অসত্য নকয়, নিজে দোষ কৰিলেও লুকাই নথয়। শিক্ষকৰ আজ্ঞাবাণী নকৰে লংঘন, শিক্ষকৰ প্ৰিয় ছাত্ৰ জানিবা সিজন। এতিয়া চোৱা, তোমালোকে ইয়াতে ছাত্ৰ বুলি অকল যে ল'ৰাখিনিকে কৈছে সেইটো নহয়, ছাত্ৰ ছাত্ৰী উভয়কে ইয়াতে ছাত্ৰ বুলি উল্লেখ কৰিছে। কাৰণ কিয়, কেতিয়াবা কবিতাবিলাকত গ্ৰামাৰ প্ৰয়োগতকৈও নিজৰ মনোভাৱটোত বেছি গুৰুত্ব দিয়া যায় হা। প্ৰিয় ছাত্ৰ এজন ছাত্ৰ বা এজন ছাত্ৰী কেতিয়া শিক্ষকৰ প্ৰিয় হৈ যাব তোমালোকে কোৱাচোন। তোমালোকে যে ৰাতিপুৱাই শুই উঠি গা পা ধুই সুন্দৰকে মায়ে তোমালোকক কি কৰে, কাপোৰ ইস্ত্ৰি কৰি দিয়ে, বটলত পানী ভৰাই দিয়ে, ব্ৰেকফাষ্ট কৰায়, তাৰপিছতে টিফিন বনাই ধুনীয়াকৈ স্কুলত দেউতাই থৈ আহেগে, আকৌ লৈ আহেগে। তোমালোকে যে এই অতি কষ্ট কৰি স্কুলত যোৱা কি কাৰণে কোৱাচোন। তোমালোকে পঢ়া শুনা কৰিবলৈ যোৱা হয় নাই। ঠিক তেনেকৈ প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে স্কুললৈ আহে, ঘৰত কিমান কাম থাকে, সকলোখিনি ৰাতিপুৱাই কৰি ধৰি একদম সময়ত স্কুলত আহে। আহি পেলাই স্কুলত কিছুমান নীতি নিয়ম আছে, যেনে ধৰা এছেম্বলি হয় বা প্ৰাৰ্থনা সভা হয়। এছেম্বলিৰ পিছত আমি লানি পাতি ক্লাছৰুমত সোমাওঁ, ক্লাছৰুমত সোমাই আমি ৰোল কল হয় আমাৰ। তাৰপিছতে 40 মিনিটৰ প্ৰত্যেকটো ক্লাছ কিমান দেৰি হয়, 40 মিনিটৰ হয়। এই যে 40 মিনিটৰ ক্লাছটোত এজন শিক্ষকে ছাত্ৰ ছাত্ৰীসকলৰ পৰা কি বিচাৰে কোৱাচোন। কি বিচাৰে গম পাইছানে? তোমালোকে যাতে শিক্ষকসকলে কোৱা প্ৰত্যেকটো কথা মন পুতি শুনা, বৰ্ডত যি লিখিছে সেইখিনি সুন্দৰকৈ বহীত লিখা, আৰু অকণো হুলস্থুল নকৰাকৈ কিবা বুজি নেপালে টিচাৰক সুধি পেলাই যিখিনি হোমৱৰ্ক দিয়ে টিচাৰে, ঘৰত গৃহকাৰ্য হিচাপে যিখিনি কাম কৰিবলৈ দিয়ে সেইখিনি ধুনীয়াকৈ তোমালোকে কৰি পেলাই পিছদিনাখন শিক্ষকক দেখুওৱা, সেইবিলাকে হয় নাই কোৱা। এতিয়া কথাটো হৈছে কি, ভালকৈ শুনি যোৱা, মই এটা আকৌ বুজাই কৈছোঁ। যি ছাত্ৰই শিক্ষকৰ উপদেশ ধৰে, উপদেশ শিক্ষকে যিখিনি কথা কয় সেইখিনি যাতে ছাত্ৰসকলে মানি লয়, ধৰে মানি চলে আৰু। যত্ন কৰি সৰ্বদাই লিখা পঢ়া কৰে, পঢ়া শুনা কৰে ভালকৈ। যত্ন কৰি কি হ'ল চোৱা, যদি তুমি যত্ন নকৰা, ভালকৈ নিলিখা, হেণ্ডৰাইটিং ভাল নকৰা, লেতেৰা পেতেৰাকৈ বহীখন লিখা, ছাৰে যেতিয়া পঢ়াই যায়, মেমে যেতিয়া পঢ়াই যায়, তুমি যদি গুৰুত্ব নিদিয়া, যত্ন নকৰা, তেতিয়াহ'লে কেনেকুৱা লাগিব বাৰু শিক্ষকগৰাকী কোৱাচোন। যত্ন কৰি সৰ্বদাই লিখা পঢ়া কৰে সদায় যত্ন কৰি লিখা পঢ়াখিনি কৰে, ধেমালিতে নকটাই অমূল্য সময়। চোৱা, প্ৰত্যেকজন টিচাৰে কিমান সময় পঢ়ায়, 40 মিনিট পঢ়ায় বা 40 মিনিটছ পঢ়ায়। সেই 40 মিনিটত টিচাৰগৰাকীয়ে কি কৰে, যিমান পাৰে তোমালোকক বুজাব চেষ্টা কৰে, লিখাব চেষ্টা কৰে। তোমালোকে অত কষ্ট কৰি স্কুললৈ যোৱাৰ পিছত টিচাৰগৰাকীয়ে যেতিয়া পঢ়াই থাকে, তেতিয়া যদি লগ বন্ধুৰ লগত কথা পাতি থাকা, তেতিয়া জানো টিচাৰৰ ভাল লাগিব কোৱাচোন তোমালোকে। সেইকাৰণে কৈছে যে ধেমালিতে নকটাই অমূল্য সময়, অমূল্য সময়কণ যাতে তোমালোকে এনেই লাং লুং ফুং ফাং কৰি সময় নষ্ট নকৰা। অতি যতনেৰে নিজে পাঠ শিকি লয়, যত্ন কৰি নিজে যাতে পাঠটো ভালকৈ শিকি লয়। টিচাৰে যিখিনি বুজাই কৈছে সেইখিনি একদম হৃদয়েৰে ভালকৈ শুনি, একদম মন পুতি শুনি বুজিবলৈ যাতে তোমালোকে চেষ্টা কৰা, হয়নে। কলৈকো নিনিয়ে মন শিক্ষা সময়ত, শিক্ষা যেতিয়া দি থাকে বা শিক্ষা সময়ত তোমালোকে মনটো কলৈ বাহিৰলৈ নিব নালাগে।
নাথাকে নুফুৰে দুষ্ট ল'ৰাৰ লগত যাতে ক্লাছৰ সময়ত ঘূৰি নুফুৰা। কেতিয়াবা কিছুমান ল'ৰা ছোৱালীয়ে কি কৰে, এজন টিচাৰ ওলাই যাবলৈ পায়হে লগে লগে ক্লাছৰ পৰা বাহিৰ ওলায়। আকৌ লগৰ ল'ৰাবিলাকৰ ইটো কৰে সিটো কৰে, কোনোবাই পানী খাবলৈ দৌৰ মাৰে, কোনোবাই টয়লেটত দৌৰ মাৰি চিধা ক্লাছলৈ নাহে, ইটো ক্লাছত এবাৰ সোমায় সিটো ক্লাছত এবাৰ সোমায়, হয়নে? আৰু কিছুমান ল'ৰা ছোৱালীয়ে কি কৰে, টিচাৰ অহাৰ পিছত ইমান টয়লেট লাগে, ইমান পানী পিয়াহ লাগে, মানে তোমাক আৰু কি ক'ম ন, তোমালোকেতো গম পাইছাই দুষ্ট কি কৰে ল'ৰা ছোৱালীবিলাকে। মানে কৈছে যে আকৌ কি কৰে, লগৰ বন্ধুৰ লগত মিলি পেলাই টয়লেটত যাব ঠিকেই, হয়নে? তাৰপিছত আকৌ বেলেগ এটা ক্লাছৰ আৰু এটা ল'ৰা যদি টয়লেট যায়, দুয়োটাই কথা পাতি ইটো সিটো কৰি দেৰিকৈ আহিব ক্লাছলৈ, হয়নে? সেনেকৈ কথাবিলাক, মানে মই এইটো কথা বুজাই দিছোঁ, চব ল'ৰাই তেনেকুৱা নকৰে, কিন্তু দুষ্টামিবিলাক কিছুমান ল'ৰা ছোৱালীয়ে কৰে। নাথাকে নুফুৰে দুষ্ট ল'ৰাৰ লগত, কোনো দুষ্ট ল'ৰাৰ লগত যাতে নাথাকে বা নুফুৰে। পাঠ শিকি শিক্ষকক দুখে সৰ্বকাল, মানে শুনা, টিচাৰ্ছখিনিয়ে ইমান কষ্ট কৰি ৰাতিপুৱাই সকলো কাম ধাম কৰি দৌৰা দৌৰিকৈ স্কুলত যায়, হয়নে? স্কুলত গৈ শিক্ষকসকলে কি বিচাৰে কোৱাচোন তোমালোকে? শিক্ষকসকলে যে চিঞৰি এই 40-50টা 40-50 ষ্টুডেণ্টক যে চিঞৰে, টিচাৰে ভাবে নেকি যে মই অকল আগ বেঞ্চৰ ল'ৰা ছোৱালীকেইটাক চিঞৰিম, পিছৰ বেঞ্চৰকেইটাই যি কৰে কৰক? কেতিয়াও নাভাবে। মানে একদম লাষ্টৰ বেঞ্চলৈকে যাতে ল'ৰা ছোৱালীয়ে শুনে কথাটো, কিমান চিঞৰিব লাগে ভাবাচোন। আমাৰ চিঞৰি কেনেকুৱা ডিঙি চিঙি একদম বিষ উঠি যায়। সিমানখিনি কষ্ট কৰাৰ বাবদ ল'ৰা ছোৱালীখিনিয়ে যদি আমাৰ কোৱা কথাখিনি গুৰুত্ব দিয়ে, তেতিয়া আমাৰ মনটো ভাল লাগে, টিচাৰ্ছবিলাকৰ মনটো তেতিয়া বহুত ভাল লাগে। পাঠ শিকি শিক্ষকক দুখে সৰ্বকাল মানে সদায়, দুখে মানে কি জানানে, সন্তুষ্ট কৰা। সন্তোষৰ পৰা আহিছে এইটো দুখে, মানে কি টিচাৰক আৰু বেলেগ বস্তু দি সুখী কৰিব নালাগে। চোৱা, ষ্টুডেণ্টবিলাকে যেতিয়া টিচাৰে পঢ়ায় তেতিয়া ভালকৈ পঢ়িলে ষ্টুডেণ্টবিলাকৰ ভৱিষ্যতটো ভাল হ'ব, হয় নাই? যেতিয়া তোমালোকে ভাল চাকৰি পাবা, তেতিয়া কি তোমালোকৰ চাকৰিৰ অলপ পইচা কি আহিবা নেকি যে টিচাৰক দিবলৈ? কেতিয়াওতো কোনো আজিলৈকে অহা নাই বা নাহে, হয় নাই কোৱা? তোমালোকৰ নিজৰ লাইফটো ভাল হ'ব, কিন্তু টিচাৰে ক্লাছত যিখিনি কষ্ট কৰে সেইখিনি যদি তোমালোকে মন দি শুনা, তেতিয়া তোমালোকৰ কাৰণে ভাল, গম পাইছানে? আৰু টিচাৰৰ সেইটোৱে মনৰ শান্তি। কাম এটা কৰি তাৰ পৰা ফলটো পালে টিচাৰে কি ফল বিচাৰে? ল'ৰা ছোৱালীখিনিয়ে টিচাৰে কোৱা কথাখিনি যাতে গুৰুত্ব সহকাৰে শুনে, সেইটোৱে বিচাৰে। আৰু এগৰাকী টিচাৰৰ পৰীক্ষাৰ বহীখন যেতিয়া চাই, তেওঁ পঢ়োৱা ল'ৰা ছোৱালীকেইটাই যদি একদম সুন্দৰকৈ লিখিব পাৰে, ধুনীয়া হেণ্ড ৰাইটিং, ধুনীয়াকৈ প্ৰতিটো প্ৰশ্নৰ উত্তৰ যদি লিখিব পাৰে, তাতকৈ টিচাৰৰ আৰু শান্তি একো নাই আৰু, গম পাইছানে? মনটো নিজে ভাল লাগি যায়। পাঠ শিকি শিক্ষকক দুখে সৰ্বকাল, যদি পাঠটো ভালকৈ হৃদয়ংগম কৰি শিক্ষকসকলক মানে সেইটোৱে সন্তুষ্ট কৰিব পাৰিব। আৰু নকৰে কাৰোৰে সৈতে বিবাদ কুৰহাল, বিবাদ মানে কাজিয়া পুচাল, কুৰহাল মানে হুলস্থুল। তোমালোকে যদি টিচাৰে বৰ্ডত লিখি থকাৰ সময়ত যদি পিছৰ বেঞ্চৰ ল'ৰা ছোৱালীকেইটাই মাৰ পিট কৰি থাকে, কেনেকুৱা লাগে বাৰু ভাবাচোন তুমি? গতিকে নকৰে কাৰোৰে সৈতে বিবাদ কুৰহাল, কোনো যাতে কাৰো লগত কাজিয়া পুচাল কৰি হুলস্থুল নকৰে। যি ছাত্ৰই কেতিয়াও অসত্য নকয়, মিছা কথা যদি কোনোবা ছাত্ৰই নকয়, সেই ল'ৰাটোক আৰু টিচাৰে বহুত ভাল পায়। নিজে দোষ কৰিলেও লুকাই নথয়, নিজে দোষ কৰি যাতে টিচাৰ মানে ষ্টুডেণ্টে লুকাই নথয়। মানে এটা সাধাৰণ উদাহৰণ মই দিওঁ শুনা। ছাপ'জ বৰ্ডত পঢ়াই আছোঁ, টিচাৰ এগৰাকীয়ে বৰ্ডত কিবা এটা লিখি আছে বা পঢ়াই আছে, তেনেকুৱাতে কাৰোবাৰ পানী পিয়াহ লাগিলে, পানী খালে, পানী পৰি গ'ল টেবুলত, ডেস্কত পানীখিনি পৰি গ'ল। তেতিয়া কিছুমান ষ্টুডেণ্টে কি কৰে জানানে? বেলেগৰ বেগ এটা তাৰ ওপৰত থৈ দিয়ে, নকয় সঁচা কথাটো। আৰু কিছুমানে কি কৰে, মেম এনেকৈ হাত দাঙি মাতি পেলাই কয় যে ইয়াতে পানী পৰিলে, হয়নে? তেতিয়া যিগৰাকী সহায়িকা তাত থাকে তেখেতে আহি মুচি কাচি দিব, হয়নে? বা ষ্টুডেণ্টটো ক্লাছৰ সময়ত অকণমান আগৰ বেঞ্চলৈ আহি পঢ়াখিনি কমপ্লিট কৰি পিছত সহায়িকাগৰাকীয়ে মুচি কাচি দিব, হয়নে? কিন্তু কিছুমানে কি কৰে, লোকৰ কিতাপ এখন তাৰ ওপৰত থৈ দিয়ে, লোকৰ বেগ এটা তাৰ ওপৰত থৈ দিয়ে। তাৰমানে কি? সেইবিলাক বদমাচি। নিজে দোষ কৰি লুকাই নথলে টিচাৰে ভাল পায়। শিক্ষকৰ আজ্ঞাবাণী নকৰে লংঘন, শিক্ষকে কোৱা কথাবোৰ যদি কেতিয়াও লংঘন নকৰে, মানে শিক্ষকে কোৱা প্ৰতিটো কথা যাতে তেখেতসকলে মানি চলে, ষ্টুডেণ্টকেইটাই যদি মানি চলে, মানে লংঘন কৰা মানে কি আৰু নুশুনে, মানে টিচাৰে চিঞৰিয়ে থাকে, পাত্তা নিদিয়ে। মেইন কথাত ক'ব গ'লে উলংঘন কৰা বা নামানা, এনেই আৰু অসমীয়াত ভালকৈ ঘৰুৱা ভাষাত ক'ব গ'লে পাত্তা নিদিয়া।
শিক্ষকৰ আজ্ঞাবাণী নকৰে লংঘন, মানে শিক্ষকৰ কথাবোৰ নুশুনে। শিক্ষকৰ প্ৰিয় ছাত্ৰ জানিবা সিজন, মানে যিজনে শিক্ষকৰ কথাবিলাক নকৰে লংঘন, মানে চব কথা পদে পদে শুনে, সেনেকুৱা ছাত্ৰকহে টিচাৰে ভাল পায়। এতিয়া শুনা কথাটো আকৌ এবাৰ মই পঢ়ি দিছোঁ। এগৰাকী শিক্ষকে বা এগৰাকী শিক্ষয়িত্ৰীয়ে কেনেকুৱা ছাত্ৰক ভাল পায়? যি ছাত্ৰই মন পুতি ক্লাছত শিক্ষকেনো কি কৈছে, কি লিখাইছে সেইখিনি মন পুতি শুনে, লিখা পঢ়া কৰে আৰু সময়বিলাক এনেই নষ্ট নকৰি ধুনীয়াকৈ পাঠটো আয়ত্ত কৰিব বিচাৰে। তাৰপিছতে বেলেগ দুষ্ট ল'ৰাৰ লগত ঘূৰি ফুৰি শিক্ষা সময়ত যাতে সময়কণ এনেই নপঠায়, পাঠটো ধুনীয়াকৈ যাতে শিকিব বিচাৰে আৰু কেতিয়াও মিছা কথা নকয়। কিবা যদি দুখ কৰিছে টিচাৰক ধুনীয়াকৈ কৈ দিয়ে যে মোৰ পৰা এনেকুৱাখিনি ভুল হ'ল, আৰু শিক্ষকে কোৱা কথা প্ৰতিটো যাতে শুনে, তেনেকুৱাবোৰ ছাত্ৰকে শিক্ষকে ভাল পায়। গম পাইছা? এতিয়া কৈছে যে প্ৰিয় ছাত্ৰ কেনেকৈ হ'ব পাৰা তুমি। এবাৰ চোৱা আকৌ। যি ছাত্ৰই শিক্ষকৰ উপদেশ ধৰে, যত্ন কৰি সৰ্বদাই লিখা পঢ়া কৰে, ধেমালিতে নকটাই অমূল্য সময়, অতি যতনেৰে নিজে পাঠ শিকি লয়, কলৈকো নিনিয়ে মন শিক্ষা সময়ত, নাথাকে নুফুৰে দুষ্ট ল'ৰাৰ লগত, পাঠ শিকি শিক্ষকক তোষে সৰ্বকাল, নকৰে কাৰোৱে সৈতে বিবাদ কোঢ়াল। যি ছাত্ৰই কেতিয়াও অসত্য নকয়, নিজে দোষ কৰিলেও লুকাই নথয়, শিক্ষকৰ আজ্ঞাবাণী নকৰে লংঘন, শিক্ষকৰ প্ৰিয় ছাত্ৰ জানিবা সিজন। বুজি পাইছা? এতিয়া এই কবিতাটো মই তোমালোকক কি কাৰণে দিছোঁ? আমি সকলো ল'ৰা ছোৱালী ডাঙৰে ভুল কৰোঁৱেই, হয় নাই? কিন্তু আমি ভুলবিলাক শুধৰাবলৈ চেষ্টা কৰোঁ। আমি ক্লাছটোত কেনেকৈ থাকিব লাগে এই কবিতাটোত সেইটোৱে কৈছে। অকল ক্লাছতেই নহয়, শিক্ষকৰ প্ৰতি আমাৰ ব্যৱহাৰ কেনেকুৱা হ'ব লাগে, আমি পঢ়া শুনাৰ ক্ষেত্ৰত কেনেকৈ আগবাঢ়িব লাগে, আমি দুষ্ট কৰি সময় নকটাই মেমে কোৱা বা টিচাৰে কোৱা কথাবিলাকক যাতে গুৰুত্ব দি আমাৰ জীৱনৰ উন্নতি কৰিব পাৰোঁ, সেইটোৱে কৈছে ইয়াতে। হয় নাই কোৱা? প্ৰিয় ছাত্ৰ, শিক্ষকৰ যদি প্ৰিয় হ'ব পাৰা, তাতকৈ আৰু ডাঙৰ কোনো ডাঙৰ পুৰস্কাৰ নাই। গম পাইছানে? ভাল ভাল ষ্টুডেণ্টকেইটাৰ প্ৰতি শিক্ষকে সদায় ভাবে, যদি কোনোবা ভাল ল'ৰা এটাই কিবা এটা পৰীক্ষাত লিখিব নোৱাৰে, তেতিয়া কি ভাবে, ইটো ভাল ল'ৰা আছিলে, ই কিয় লিখিব নোৱাৰিলে, এনেকুৱা শিক্ষকৰো মনত ভাৱ হয়। গতিকে তোমালোকে স্কুলত এতিয়া ইয়াত যিখিনি কবিতাখিনি কৈছে, কেনেকৈ লিখা পঢ়া কৰিব লাগে, কেনেকৈ সময়খিনি অমূল্য সময়খিনি সৎভাৱে ব্যৱহাৰ কৰিব লাগে, এইখিনি কথা তোমালোকে মন দিবা। তোমালোক সকলো ছাত্ৰ ছাত্ৰী উন্নতিৰ জখলাত আগুৱাই যাব পাৰিবা আৰু প্ৰত্যেকজন শিক্ষকৰে প্ৰিয় হ'ব পাৰিবা। আজিলৈ আৰু কবিতাটি কেনে পালা জনাবা, কমেণ্ট কৰিবা আৰু লাইক কৰিবা। যিসকলে নতুনকৈ চাইছে, মোৰ চেনেলটোলৈ আহিছে, ভিডিঅ'টো ক্লিক কৰিছে, তেখেতসকলে প্লিজ ছাবস্ক্ৰাইব কৰি যাব। আৰু যিসকলে আগতীয়াকৈ ছাবস্ক্ৰাইব কৰিছে তেখেতসকললৈ বহুত বহুত ধন্যবাদ। আকৌ এটা বেলেগ ভিডিঅ'ত লগ পাম। আজিলৈ আহোঁ, বাই বাই।